আমি সকলোৱে ইতিমধ্যে গম পাইছোঁ যে বসুন্ধৰা 4.0 2026 চনৰ ডিচেম্বৰ মাহ খুলিব, পৰ্টেলটো অ'পেন হ'ব। কিন্তু এই সম্পৰ্কে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কি মন্তব্য আগবঢ়াইছে, আপোনালোকে মন্তব্যটো ভালকৈ শুনক। আমি 25 ডিচেম্বৰৰ পৰা বসুন্ধৰা 4 আৰম্ভ কৰিম। এইকেইটা দিনত আমাৰ যিসকলে বিভিন্ন ধৰণৰ ভূমিৰ সমস্যা ভোগ কৰি আছে, যাৰ কাৰণে বাৰে বাৰে তেওঁলোকে চেষ্টা কৰাৰ পিছতো বসুন্ধৰাৰ পৰা উপকৃত হ'ব পৰা নাই বিভিন্ন কাৰণত, মই আপোনালোকক অনুৰোধ কৰিম এই সমস্যাসমূহ আপোনালোকে যেন চৰকাৰক অৱগত কৰে। আমি চৰকাৰে এটা বসুন্ধৰা সম্পৰ্কত পৰামৰ্শ ল'বলৈ এটা পৰ্টেলৰ সৃষ্টি কৰিম। সেই পৰ্টেলত আপোনালোকে মাটিৰ ক্ষেত্ৰত ভোগ কৰি থকা বিভিন্ন সমস্যাৰ কথা উল্লেখ কৰিব পাৰিব আৰু এইবাৰ আমি সমস্যাসমূহ সমাধানৰ উত্তৰ দি মিছন বসুন্ধৰা 4 আমি সজাই তুলিব খুজিছোঁ।